মৰিগাঁৱৰ মৰাকলঙত নাইটিংগেল চেৰিটেবল ছ'চাইটিৰ বিশেষ পদক্ষেপ আশাৰ ডেউকা মহিলাৰ স্ব-নিযুক্তিৰ পথ আঁচনিৰ অধীনত হাঁহৰ পোৱালি বিতৰণ কৰা হয়। মহিলাসকলক স্বাৱলম্বী কৰাৰ প্ৰয়াস কৰিলে নাইটিংগেল চেৰিটেবল ছ'চাইটিয়ে ১৪০০ হাঁহৰ পোৱালি বিতৰণ কৰিলে নাইটিংগেল চেৰিটেবল ছ'চাইটিয়ে ১৪০ গৰাকী মহিলাক উন্নত জাতৰ হাঁহ পোৱালি বিতৰণ কৰিলে এই সংস্থাটোৱে। প্ৰথমতে মৰাকলঙত পৰীক্ষামূলকভাৱে মহিলাসকলক 10টাকৈ হাঁহৰ পোৱালি প্ৰদান কৰা হৈছিল। বিশিষ্ট অৰ্থনীতিবিদ ডক্টৰ মণ্টু নাথ শৰ্মাৰ উপস্থিতিত হাঁহৰ পোৱালি বিতৰণ অনুষ্ঠানৰ আয়োজন কৰা হয়। চেৰিটেবল ছ'চাইটিয়ে আশাৰ ডেউকা মহিলাৰ স্বাৱলম্বন নামেৰে এখন আঁচনি আমি আজি মৰিগাঁও জিলাৰ মৰাকলং গাঁৱত শুভাৰম্ভণি কৰা হয়। এই গাঁওখনত আমি ১৪০ ঘৰ মানুহক প্ৰতি ঘৰতে আমি 10টাকৈ হাঁহৰ পোৱালি যোগান ধৰা হয়, বিনামূলীয়াকৈ যোগান ধৰা হয়। আমাৰ উদ্দেশ্য হৈছে এইটো যে এই গাঁওখনক আমি হাঁহ পালনৰ ক্ষেত্ৰত আগুৱাই লৈ যোৱা আৰু প্ৰথম বছৰত তেওঁলোকক আমি বিনামূলীয়াকৈ দিছোঁ যে হাঁহ পালনৰ ক্ষেত্ৰত সুবিধা অসুবিধা বা ব্যৱসায়িক লাভালাভৰ বিষয়ে সবিশেষ জানিবলৈ আৰু ইয়াৰ পিছৰ বছৰত নেক্সট ইয়েৰত আমি তেওঁলোকক ব্যৱসায়িক ভিত্তিত হাঁহ পালনৰ বিষয়ে অনুপ্ৰাণিত কৰোঁ আৰু ব্যৱসায়িক ভিত্তিত হাঁহ পালনৰ ক্ষেত্ৰত যি তেখেতসকলক আৰ্থিক লগতে কাৰিকৰীক জ্ঞানৰ প্ৰয়োজন হ'ব সেয়া আমাৰ ছ'চাইটি আৰু কোম্পানীৰ তৰফৰ ফালৰ পৰা যোগান ধৰা হ'ব।